Long live Zindabad! Inkılap Zindabad! Gugamukor Gugajanti bedokol mukto korok! Gugamuk Gugajanti bedokol mukto korok! Amar dabi! Amar dabi! Zindabad! Zindabad! Amar dabi! Amar dabi! অসমৰ চিকিৎসালয় এফআইআৰ ব্যৱস্থা কৰক অসমৰ চিকিৎসালয় এফআইআৰ অতিশীঘ্ৰে ব্যৱস্থা কৰক ড্ৰাগছ মুক্ত সমাজ ব্যৱস্থা কৰক ড্ৰাগছ মুক্ত কৰা সমাজ ব্যৱস্থা গ্ৰহণ কৰক উগামুখৰ গুগাজান্তি বেদখল মুক্ত কৰক সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আহি পিনে ইয়াতে মেডিকেলখনত আহি পিনে তেখেতলোকে উপস্থিত হৈছিল। তাতে আমাৰ যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছিলে যে গোগামুখৰ যিহেতু 2 লাখৰো অধিক জনবসতি আছে, গতিকে এফআইআৰৰ যিটো ব্যৱস্থাটো অনতিপলমে আমাৰ ব্যৱস্থাটো কৰি দিবলৈ দাবী জনাইছিলে। তেখেতলোকে আশ্বাস দিছিলে, কিন্তু আমি লক্ষ্য কৰিছোঁ আজি বহুত বছৰেই হৈ গ'ল তেখেতলোকে কোনো এনেকৈ ব্যৱস্থা গ্ৰহণ কৰা নাই। কেইদিনমানৰ আগত আমি শুনিব পাৰিছোঁ প্ৰায় 80টা সমষ্টিত এনেধৰণৰ মানে ৰেফাৰেল গোটেই ব্যৱস্থাটো কৰি দিছে, ফাৰ্ষ্ট ইউনিট যিটো ব্যৱস্থা কৰি দিছে। গতিকে আমি দাবী জনাইছোঁ যে এনে এটা অঞ্চলত যিহেতু লখিমপুৰৰ প্ৰায় সংখ্যক ঘিলামৰাৰ পৰা ধৰি কৰি ধেমাজিৰ আমাৰ বৰলনিৰ পৰা আদি কৰি প্ৰায় 2 লাখৰো অধিক জনবসতিয়ে মেডিকেলখনৰ লগত জীৱনৰ কথা জড়িত হৈ আছে। গতিকে এই ব্যৱস্থাটো অনতিপলমে কৰি দিবলৈ আমি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইলোঁ। দ্বিতীয়তে যিহেতু আপোনালোকে দেখিছে লাহে লাহে গোটেই অসমখনতে হওক বা আমাৰ এই গোগামুখ অঞ্চলতে হওক ড্ৰাগছৰ যি বিষাক্ত বিয়পি পৰিছে, আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। তথাপিও আমি আশা কৰিছোঁ, আমি দাবী জনাইছোঁ যে এই ড্ৰাগছ বোলা বস্তুটো যিটো নৱপ্ৰজন্মক অধিক বেয়া ৰূপলৈ লৈ গৈছে, গতিকে এই অনতিপলমে এই গোটেই পুলি পোখালি উঘালি পিনে এই ব্যৱস্থাটোৰ পৰা মুক্ত কৰি দিব লাগে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে গোগামুখৰ মানে সোঁমাজতে গোগাজান নামেৰে এখন নৈ বৈ আছিল। এই যিটো নৈ বৈ আছিল, আজি অলপ দিনৰ আগতে কিছুমান বেদখলকাৰীয়ে সেই জেগাডোখৰ আচলতে বেদখল কৰিছে, তেওঁলোকে নিজৰ নামত ম্যাদী কৰিবলৈ সক্ষম হৈছে। আমি এটা কথা আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে এই যিখন গোগাজান আছিল, সেই চৰকাৰী মাটিডোখৰ আচলতে কেনেকৈ তেওঁলোকে নিজৰ নামত নামজাৰি কৰিব পাৰিলে, এই কথাটো কিন্তু আমি ভাবিবলৈ বাধ্য হৈ গৈছোঁ। কাৰ ছত্ৰছায়াত আচলতে এনেধৰণৰ কাৰ্যসূচীবোৰ কাৰ্য সংগঠিত হৈছে, আৰু যিসকলে আচলতে এনেধৰণৰ কাৰ্য সংগঠিত কৰিছে সেই বিষয়াসকলক উচিত শিক্ষা দিবৰ কাৰণে আমি এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি তেওঁলোকক অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যিসকল দুখীয়ে এনেধৰণৰ কাৰ্যকলাপত জড়িত হৈ মাটিডোখৰ নামজাৰি কৰিবলৈ সুবিধা দিছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে। আৰু 2 নম্বৰ কথাটো হ'ল গোগামুখত ড্ৰাগছৰ এনেকুৱা ধৰণৰ এনেধৰণে শিপাই গৈছে যে অলিয়ে গলিয়ে আজি তাৰিখত ড্ৰাগছ সৰবৰাহকাৰীয়ে হওক বা ড্ৰাগছ সেৱনকাৰীয়ে হওক তেওঁলোকক দেখিবলৈ পোৱা যায়। গতিকে অতি শীঘ্ৰে এনেধৰণৰ যিসকল আচলতে ড্ৰাগছ ব্যৱসায় আছে তেওঁলোকক পুলিয়ে পোখাৰে উচ্ছেদ কৰি কৰায়ত্ব কৰি তেওঁলোকক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি জিলা প্ৰশাসনক আৰু অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ।